চান। মোৰ ভতিজী ছোৱালী আজি ৰাতিপুৱা 10টামান বজাত মোৰ বৰ্তাৰ ল'ৰাৰ লগত মাকৰ সৈতে আৰু আইতাকৰ সৈতে ইয়ালৈ বেজালীৰ নামত বেজক দেখুৱাবলৈ আহিছিলে। অহাৰ পিছত তেওঁ এওঁলোকক তলত বহাই থৈ মোৰ ভতিজী ছোৱালীজনীক ওপৰত লৈ যায় নি তেওঁ ৰুমৰ দৰ্জা বন্ধ কৰি বেয়া কুকৰ্ম কৰে। আৰু মানুহজনক মই চিনি নাপাওঁ, নামো নাজানে, কিবা মুছাত লস্কৰ বুলি গম পাইছোঁ পিছত আহি। তাৰপিছত আমি থানাত আহিলোঁ, মোৰ ভতিজী ছোৱালীজনীক মেডিকেল কৰোৱা হ'ল। কৰাই থানাই পূৰ্ণ সহযোগিতা কৰিছে, লগে লগে তেওঁলোকে ৰেছপঞ্চ দিছে। পুলিচ প্ৰশাসন মোৰ লগত সহযোগিতা কৰিছে। ইয়াৰ লোকেলিটি পাব্লিক যিসকল তেওঁলোকৰো পূৰ্ণ সমৰ্থন পাইছোঁ। মই জনাত এই মানুহজনে আৰু তেনেধৰণৰ বহুত কুকৰ্ম কৰিছে। এতিয়া মোৰ ভতিজীজনী মানে এনেকুৱা পৰিস্থিতি হৈছে, তাই মানে ছুইচাইড কৰিম তেনেকুৱা পৰিস্থিতি হৈছে। আৰু মোৰ মানে আমি নিজে পৰিয়ালটো বহুত মৰ্মান্তিক অৱস্থাত আছোঁ। আমি পৰিয়ালটো মানে আমি কি কৰিম নকৰিম, আমাৰ কেতিয়াও তেনেধৰণৰ ঘটনা হোৱা নাই। লগতে এই মানুহজন যে ইয়াৰ নহয় তাৰো কিছুমান তথ্য প্ৰমাণ পোৱা গৈছে। গতিকে এই মানুহজনৰ উচিত শাস্তি লাগে। প্ৰশাসনক মই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম, তেনেধৰণৰ মানে আউটপুটেড মানুহখিনিক যাতে অসমৰ পৰা আউটপুটেড কৰি দিয়ে। আপোনাৰ নাম কি? মোৰ নাম মজিবুৰ ৰহমান। ক'ৰ পৰা আহিছিলে আপুনি? মই যমুনামুখত, মোৰ অৰিজিন ঘৰ কচুৱা। মই যমুনামুখত থাকোঁ। চাকৰি সূত্ৰে প্ৰথম মই যমুনামুখত আছিলোঁ, তাতে ঘৰ বাৰী বনাই পেলালোঁ। যেতিয়া বৰ্তমানো যমুনামুখতে আছোঁ। আৰু যমুনামুখৰ পৰা ইয়াতে মানে কবিৰাজ দেখাব নহয়, কচুৱাৰ পৰা আহিছিলে, মোৰ ভতিজী কচুৱাৰ পৰা আহিছিলে। ভতিজীৰ বয়স কিমান হ'ব? 16 বছৰ, 17 বছৰ ৰানিং। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছায়েন্সত পঢ়ি আছে। গতিকে মোৰ মানে উচিত তাৰ মানে বিচাৰ লাগে। এই মানুহজনৰ মানে আইনে যিখিনি দুখী পায় সেইখিনিলৈকে মানে উচিত শাস্তি দিব লাগে। আইনৰ ওচৰত মোৰ এইটো, কাৰণ এনেধৰণৰ মানুহে আৰু বহুত মানুহৰ ক্ষতি সন্তানক নষ্ট কৰিব লাগে। বুজাই হয়, মই শুনিছো, শুনাৰ পাছত এতিয়া মই চাবলৈ আহিছো। তাৰ আৰু পাষ্টত আৰু ডাঙৰ ডাঙৰ এনেকুৱা ঘটনা আছে। আপোনালোকে লংকা থানাত যদি যায়, তাক বান্ধি থৈছিল, ছেম কুকাণ্ড কৰাত ধৰা পৰিছিল লংকা থানাত। তাক ৰছীৰে বান্ধি লংকা এই মোটামুটি 2015 নে 16ত আপুনি চেক কৰিলে পাব। সি এনেকুৱা ধৰা খাইছিল, ডুপ্লিকেট পুলিচৰ কিবা চালিজাৰি বনাই সি পুলিচ বুলি কৈছিল লোকক। আৰু এনেকুৱা বহুত ঘটনা কৰিছে। মোৰ জনামতেতো 4-5খন বিয়াও পাতিছে এনেকুৱা কাণ্ড কৰি। আৰু জেলতো আছিল, জেলৰ পৰা পলাই বাংলাদেশ পলাইছে, তেনেকুৱা আমি জানো। সি মানে ইয়াৰ মানুহ নহয়, বাংলাদেশী নেকি নাকি কি কুকাণ্ড কৰি আছে। তেনেকুৱা লোকক আমাৰ হোজাইবাসীয়ে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। আমি তাৰ ফাঁচি দিব খোজো। এজন নাবালিক ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে আৰু গোটেই ৰাইজে জানি গৈছে বস্তুটো। মানে ছোৱালীজনী এতিয়া যদি ছুচাইড কৰে, আৰু আমাৰ হোজাইৰ বাসীসকলৰ বাবে এটা বহুত মানে এটা লজ্জাজনক কথা। গতিকে আমি ৰাইজ পুৰা সমৰ্থন আছো। আমি তাৰ ঘৰ আমি CM ছাৰক কৈছো, তাৰ ঘৰখন যে ইয়াৰ পৰা উচ্ছেদকাৰ যদি চলি আছে, তাৰ ঘৰখন কৰক। আমি চবে ছাপোৰ্ট কৰিছো, আমি হোজাইবাসীয়ে। আৰু তাক ইয়াতে আমি থাকিব নিদিওঁ। মমসাদ বুলি আমি জানো। সি মানে এনেকুৱা কি কালা যাদু কিবা কৰে, এইবিলাকতো এনেই ইলিগেল, আমি একো ক'ব নোৱাৰো। মানে এই জগাটোৰ নাম বৰপুখুৰী মানে গাঁও পঞ্চায়তৰ অন্তৰ্গত। ঠাইখনৰ নাম আহমেদ নগৰ। এনেকে বেয়া মানুহ। আৰু আমি কিবা কলে সি বোলে পুলিচত লাইন আছে, আমাক দম দি থাকে। মানে এতিয়া আমাৰ ৰাইজৰ পুলিচৰ লগত ফটো আছে।